Hello everyone, welcome back to our channel Pedagogy Made Easy. আমাৰ চেনেলৰ দ্বিতীয়টো ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। পূৰ্বৰ এটি ভিডিঅ'ত আমি আলোচনা কৰিছিলোঁ NEP 2020 হিষ্টৰিকেল বেকগ্ৰাউণ্ডৰ বিষয়ে আৰু কাৰিকুলাম ষ্ট্ৰাকচাৰৰ বিষয়ে, যিটো 5+3+3+4 আছিলে আৰু আমাৰ কোঠাৰী কমিশ্যনে দি থৈ যোৱা 10+2+3 এই কাৰিকুলাম ষ্ট্ৰাকচাৰটো চেঞ্জ হৈ পেলাই 5+3+3+4 সেই যিটো ষ্ট্ৰাকচাৰ সেইটোৰ বিষয়ে আমি ডিছকাছ কৰিছিলোঁ আৰু NEPৰ লগত জড়িত কমিশ্যন আৰু কমিটিখিনিৰ বিষয়ে আমি হাইলাইট কৰিছিলোঁ। আজি আমাৰ ক্লাছটোত আমি আৰম্ভ কৰিবলৈ গৈ আছোঁ কি টাৰ্মছ অফ NEP 2020, অৰ্থাৎ আমাৰ নিউ এডুকেশ্যন পলিচিৰ লগত জড়িত থকা কিছুমান এনেকুৱা টাৰ্ম আমি বিশেষকৈ দেখিবলৈ পাই আছোঁ। সেইসমূহৰ ভিতৰত আমি ক'ব পাৰোঁ ABC, ECCE, সেইসমূহনো কি হয় আৰু সেই টাৰ্মসমূহ ফৰ্মুলেশ্যন কৰোঁতে কেনেকুৱা ধৰণৰ কথাবোৰ ইয়াৰ বেকগ্ৰাউণ্ডত ৰখা হৈছে সেইসমূহকে ডিছকাশ্যন কৰাৰ উদ্দেশ্যৰে আজি এই ভিডিঅ'টো আমি প্ৰস্তুত কৰিছোঁ আৰু প্ৰেজেণ্ট কৰিছোঁ মই পলি শইকীয়া। I am qualified BMA and BEd and cracked NET SLET in education subject and also CTET qualified. So let's go to the next slide. ফাৰ্ষ্ট যিটো টাৰ্ম হৈছে সেইটো হৈছে ABC, একাডেমিক বেংক অফ ক্ৰেডিট। এতিয়া একাডেমিক বেংক অফ ক্ৰেডিট, আমি বেংকিং ছিষ্টেমৰ কথা আমি সকলোৱে জানো, য'ত আমাৰ ধনৰ লেনদেন কৰোঁ, কিন্তু এতিয়া একাডেমিক ছেক্টৰত এই বেংকিং যিটো ছিষ্টেম ৱৰ্ডটো ইউজ হৈছে সেইটোৱেনো কি বুজাইছে? A virtual or digital storehouse that contain the information of the students through learning journey. It considered as an authentic reference to check the credit record of any student at any given point in time. অৰ্থাৎ কোনোবা এখন যদি সহজ ভাষাত বুজিবলৈ যাওঁ, কোনোবা এখন ইনষ্টিটিউশ্যনত যেতিয়া এজন ষ্টুডেণ্টে এনৰোল হ'ল, সেই এনৰোল হোৱা পিৰিয়ডৰ পৰা তেওঁলোকৰ যিসমূহ পাৰফৰ্মেঞ্চ, তেওঁলোকে যেনেকুৱা ধৰণৰ পাৰফৰ্মেঞ্চ কৰিব, তাত তেওঁলোকৰ এছেছমেণ্ট হ'ব, সেইসমূহ এটা ক্ৰেডিট ৰূপে তাত আমি প্লাছ কৰি গৈ থাকিব পাৰিম আৰু সেইসমূহ হিচাপ ৰাখিব আচলতে ফেকাল্টি মেম্বাৰ্ছসকলে। ইনক্ৰিজেছ দ্য ষ্টুডেণ্টছ ফ্ৰীডম ইন চুজিং দেয়াৰ কৰ্চেছ এণ্ড একাডেমিক। ইয়াত ষ্টুডেণ্টৰ সম্পূৰ্ণ স্বাধীনতা থাকিব, তেওঁলোকে কোনটো কৰ্চত নিজে এনৰোল হ'বলৈ গৈ আছে আৰু কেনেধৰণৰ পাৰফৰ্মেঞ্চ কৰিব, কেনেধৰণে তেওঁলোকে তাত ফৰ্মেলিটিজ মেইনটেইন কৰিব, এই সকলোখিনিৰ ক্ষেত্ৰত ষ্টুডেণ্টক এটা ফ্ৰীডম প্ৰভাইড কৰিব, যিটো আমাৰ ট্ৰেডিশ্যনেল ছিষ্টেমত আমি দেখিবলৈ নাপাওঁ। গতিকে এইটোৰ পৰা কি লাভ হ'ব? দ্য ড্ৰপ আউট এট এনি ইয়াৰ এণ্ড দেন এক্সচেঞ্জ দ্য ক্ৰেডিট আৰ্ণ ছ' ফাৰ উইথ চাৰ্টিফিকেট ডিপ্ল'মা ইফ দে আৰ ইলিজিবল। অৰ্থাৎ যদি কিছুমান ছিটুৱেশ্যনত যদি এগৰাকী ষ্টুডেণ্টে ড্ৰপ আউটো হ'বলগীয়া হয়, তেনেকুৱা কণ্ডিশ্যন আহি পৰে, সেইখিনি মুহূৰ্তত ষ্টুডেণ্টগৰাকীয়ে তেওঁ যিখিনি ক্ৰেডিট অলৰেডি জমা হৈছে সেইখিনি তেওঁ আকৌ নেক্সট যেতিয়া তেওঁ এনৰোল হ'ব সেইখিনি ক্ৰেডিটকে তেওঁ ইউজ কৰিব পাৰিব। অৰ্থাৎ তেওঁ যিটো লছ হয়, যিটো একাডেমিক লছ হোৱা দেখা যায় আমাৰ ট্ৰেডিশ্যনেল ছিষ্টেমত, সেই একাডেমিক লছটো আৰু তেওঁলোকৰ নহ'ব। আৰু যিখন ইনষ্টিটিউশ্যনত তেওঁলোকে এনৰোল হৈ আছে, যদি বিচাৰে যে নেক্সট ইয়েৰ তেওঁ অইন এখন ইনষ্টিটিউশ্যনত সেইটো কৰ্চ কণ্টিনিউ কৰিব বিচাৰে, তেতিয়াহ'লে সেইটো তেওঁলোকে কণ্টিনিউ কৰিব পাৰিব আৰু ক্ৰেডিটটো সেই ইনষ্টিটিউশ্যনখনৰ ভিতৰতেই জমা হৈ থাকিব। আৰু এই যে কৈ আছোঁ ABC, একাডেমিক বেংক অফ ক্ৰেডিট, ইয়াত কি ধৰণৰ কৰ্চৰ কথা আহে? সেইসমূহৰ ভিতৰত নেপটেল, স্বয়ম পৰ্টেলটোৰ বিষয়ে আমি সকলোৱে জ্ঞাত। গতিকে সেই পৰ্টেলসমূহৰ জৰিয়তে আমি ষ্টুডেণ্টৰ চাৰ্টিফিকেট, ডিপ্ল'মা, ডিগ্ৰী প্ৰভাইড কৰিবলৈ পাৰোঁ। আৰু NEP 2020 এই এটা খুব বিশেষভাৱে উল্লেখনীয় এটা যিটো মানে টাৰ্মছ, সেইসমূহৰ ভিতৰত ই এটা অন্যতম। আৰু দ্বিতীয়টো আমি চাবলৈ যাওঁ তেতিয়াহ'লে হ'ব ECCE, আৰ্লি চাইল্ডহুড কেয়াৰ এণ্ড এডুকেশ্যন। আমি যেতিয়া NEP 2020 বিষয়ে ডিছকাশ্যন কৰোঁ, তেতিয়াহ'লে আমাৰ ষ্টুডেণ্টেই হৈছে প্ৰাইমেৰী ফ'কাছ, য'ত ষ্টুডেণ্টৰ সকলোখিনিৰ তেওঁলোকৰ সুবিধা অসুবিধাসমূহক প্ৰায়ৰিটি প্ৰদান কৰি পেলাই শিক্ষাৰ ব্যৱস্থাটো চলাই নিয়াৰ কথাই বিশেষকৈ মেনশ্যন কৰে। আৰু তাৰ ভিতৰত এটা অন্যতম টাৰ্ম হৈছে ECCE, যে ফৰ হলিষ্টিক ডেভেলপমেণ্ট অফ এন ইণ্ডিভিজুৱেল, হিজ অৰ হাৰ নাৰিছমেণ্ট এণ্ড নাৰিছিং ডিউৰিং আৰ্লি ইয়াৰ্ছ ইজ ভেৰি এছেঞ্চিয়েল। এইটো আমি সকলোৱে জানো যে আমাৰ শৈশৱকাল হৈছে মানৱ জীৱনৰ এটা গুৰুত্বপূৰ্ণ
সময় য'ত এজন শিশুক গঢ় দিয়া হয় মানুহ ৰূপে, য'ত তেওঁলোকে সামাজিকভাৱে অৰ্থনৈতিকভাৱে তেওঁলোকে নৈতিকভাৱে এই সকলোখিনি দিশতে আমি এজন ষ্টুডেণ্টক গঢ় দি তুলিব পাৰোঁ। NEP says over 85% of child's brain development occur prior to the age of 6 years। অৰ্থাৎ যদি আমি চাবলৈ যাওঁ 6 বছৰ বয়সৰ ভিতৰতে এজন শিশুৰ 80% তেওঁলোকৰ যিটো ব্ৰেইনৰ বিকাশ সেই অৰ্থাৎ মগজুৰ বিকাশসমূহ এই 6 বছৰ আগতেই তেওঁলোকৰ ভিতৰতে তেওঁলোকৰ মানে সম্পন্ন হৈ যায়। গতিকে এইটোৰ পৰা আমি কি বুজি পাওঁ যে 6 বছৰ এই বয়সখিনি এজন ষ্টুডেণ্টৰ কাৰণে অতিকৈ গুৰুত্বপূৰ্ণ। তেওঁলোকক আমি মানসিকভাৱে আচলতে সক্ষম কৰি তুলিবলৈ। The overall aim of ECCE will be attain optimal outcomes in the domains of physical and motor development, socio-emotional ethical development through play-based, activity-based, inquiry-based learning comprising of alphabet, languages, numbers, counting, etc. এতিয়া আমাৰ এডুকেশ্যনেল সাইকোলজিত এটা টাৰ্মছ আছে ব্লুমছ টেক্সনমি। আপোনালোকে হয়তো সেইটোৰ বিষয়ে সেই টাৰ্মছটোৰ বিষয়ে শুনিছে কিছু সংখ্যকে। তাতে আমাৰ ব্ৰেইনৰ ডেভেলপমেণ্টক আমি 3 ধৰণে ভাগ কৰিব পাৰোঁ: কগনিটিভ, এফেক্টিভ আৰু সাইকোমটৰ। এই যে কগনিটিভ সেইটো আমাৰ কমপ্লিটলি আমাৰ চিন্তা চৰ্চা, আমি যে কেনেধৰণে চিন্তা চৰ্চা কৰোঁ, কেনেধৰণে আমি কল্পনা কৰোঁ, কেনেধৰণে কথাবোৰ আমি মনত ৰাখোঁ, এই সকলোখিনি আচলতে সামৰি লয়। আৰু আৰ্লি চাইল্ডহুড কেয়াৰ এণ্ড এডুকেশ্যনে সেই কগনিটিভ পইণ্টটোৰ লগতে আৰু আমাৰ এফেক্টিভ আৰু সাইকোমটৰ। এফেক্টিভটো হৈছে আমাৰ আৱেগ অনুভূতিৰ লগত জড়িত। মানুহ হিচাপে আমাৰ সকলোৱে আৱেগ অনুভূতি আছে। আমি সকলোৱে একেধৰণে বস্তুবোৰ বা একেধৰণে কথাবোৰ আমি গ্ৰহণ নকৰোঁ। মানুহভেদে আমাৰ গ্ৰহণ কৰিব পৰা ক্ষমতাবিলাক বেলেগ বেলেগ। ঠিক সেইদৰে আমি সাইকোমটৰ এক্টিভিটিছবিলাক আমি এজন শিশুৱে সকলো, যদি আমি এজন শিশুৰ ক্ষেত্ৰত চাওঁ, তেওঁলোকে একেধৰণে তেওঁলোকৰ গ্ৰ'থ আৰু ডেভেলপমেণ্ট তেওঁলোকৰ একেধৰণে নহয়, বেলেগ বেলেগকৈ হয়। ছিকুৱেঞ্চটো আচলতে বেলেগ ধৰণে হয়, টাইমিংটো সকলোৰে ক্ষেত্ৰত একেই নহয়। হ'ব পাৰে যে এজন 6 বছৰীয়া বয়সৰ শিশুৱে যেনেধৰণে চিন্তা কৰিব এটা ক্লাছৰুমত, সেই চিন্তাটো আন 10জন ল'ৰা ছোৱালীয়ে তেনেধৰণে নকৰিবও পাৰে। হয়তো কিছু সংখ্যকে উন্নতভাৱে কৰিব আৰু কিছু সংখ্যকে হয়তো তাতকৈ অকণমান নিম্নগামী হ'ব। এই সকলোবোৰ দিশক সামৰি আমি কেনেধৰণে শিক্ষাটো এজন শিশুৰ কাৰণে আনন্দদায়ক কৰি তুলিব পাৰোঁ, কেনেকৈ আমি কনচেপ্টটো শিশুসকলৰ মাজলৈ লৈ যাব পাৰোঁ, তাৰ কাৰণে আমি বিভিন্ন ধৰণৰ ক্ৰিয়াসুলভ এক্টিভিটি, বিভিন্ন ধৰণৰ আমি পাজলছ গেম, ইনডোৰ আৰু আউটডোৰ গেম, তেওঁলোকক ৰং কৰি পেলাই ৱাল পেইণ্টিং শিকাব পাৰোঁ। আমি তেওঁলোকক বিভিন্ন ধৰণৰ পৰ্ট্ৰেইটবিলাক দেখুৱাব পাৰোঁ। এই সকলোবোৰ জৰিয়তে আমি কি কৰিব পাৰোঁ, আৰ্লি চাইল্ডহুডটো অৰ্থাৎ এজন শিশুৰ 6 বছৰ বয়সৰ এইখিনি সময়ত স্কুলখনে বা এগৰাকী শিক্ষকে ছাত্ৰ ছাত্ৰীসকলৰ সেই পিৰিয়ডটো আচলতে নাৰিছ কৰিব পাৰে, অৰ্থাৎ যত্ন ল'ব পাৰে, লালন পালন কৰিব পাৰে। সেইখিনি কথাই এই পইণ্টটোত সামৰি লোৱা হৈছে। আৰু এটা নতুন পইণ্ট যদি আমি চাবলৈ যাওঁ, সেইটো হৈছে FLN, ফাউণ্ডেশ্যনেল লিটাৰেচি এণ্ড নিউমাৰেচি। লিটাৰেচি কি হয়? লিটাৰেচি ৰেট বুলি কওঁ ন আমি সাধাৰণতে শিক্ষাৰ হাৰ, শিক্ষিতৰ হাৰ। গতিকে লিটাৰেচি হৈছে কিমান সংখ্যকে কেনেধৰণে পঢ়িব পাৰিছে, লিখিব পাৰিছে, যিখিনি আমাৰ বেছিক পঢ়া লিখা, এইখিনি হৈছে আমাৰ লিটাৰেচি টাৰ্মত সামৰি লয়। আৰু নিউমেৰেচি হৈছে আমাৰ সংখ্যাৰ লগত জড়িত। কেনেকৈ আমি এটা সংখ্যা পঢ়োঁ, কেনেকৈ সংখ্যাটো লিখোঁ, অৰ্থাৎ এটা সৰু আমি যোগ বা বিয়োগ অংক কেনেধৰণে সমাধান কৰিব পাৰোঁ, এইসমূহ হৈছে ফাউণ্ডেশ্যনেল নিউমেৰেচি আণ্ডাৰত অন্তৰ্ভুক্ত। Key components: reading, speaking, writing and simple numerical concept like addition, subtraction, multiplication and division. এইসমূহৰ শিক্ষাৰ প্ৰদান কৰাটোৱেই হ'ব NEP 2020 অন্য এটা উদ্দেশ্য। FLN cover age range 3 to 8 years, অৰ্থাৎ যদি চমু ভাষাত আমি বুজিবলৈ যাওঁ, তেতিয়াহ'লে 3 পৰা 8 বছৰ বয়সৰ শিশুক আমি এনেধৰণে সক্ষম কৰি তুলিম যে তেওঁলোকে ফাউণ্ডেশ্যনেল লিটাৰেচি
আৰু নিউমেৰিচিৰ ক্ষেত্ৰত তেওঁলোকে কি কৰিব পাৰে শিক্ষিত হৈ ওলাই আহিব পাৰে তেওঁলোকৰ আৰু কোনো ধৰণৰ যোগ বিয়োগ পূৰণ হৰণৰ লগতে আখৰ লিখিবলৈ তেওঁলোকে শব্দৰ গাঁথনি কৰিবলৈ এই যিসমূহ মানে আমাৰ শিক্ষাৰ যিকোনো আমাৰ এটা মানে গাঁথনি এটা ফাউণ্ডেশ্যনেল ষ্টেজ যিটো যদিহে আমি ABCD খনৰ লেটাৰকেইটা আমি চিনি নাপাওঁ তেতিয়াহ'লে আমি এটা ৱৰ্ড কেনেকৈ কনষ্ট্ৰাক্ট কৰিম কেনেকৈ আমি আমাৰ নামটো বা আমাৰ ইনষ্টিটিউশ্যনখনৰ নামটো আমি লিখিম কেনেকৈ আমি যদি 1 2 3 4 এই সংখ্যাকেইটাই আমি পঢ়িব নোৱাৰোঁ তেতিয়াহ'লে আমি সেই আমাৰ নেওতাখন কেনেধৰণে মুখস্থ কৰিম এইখিনি হৈছে আমাক শিক্ষাৰ লগত পৰিচয় হ'বলৈ আমাৰ যিটো এটা গাঁথনি আমাক প্ৰয়োজন হয় যিটো ফাউণ্ডেশ্যন বুলি কওঁ এটা ঘৰ সাজিবলৈ যেনেদৰে ইটা লাগিব চিমেণ্ট লাগিব সেইসমূহ গোটাই কৰি পেলাই যেতিয়া এজন মিস্ত্ৰীয়ে সেইসমূহ গাঁঠি পেলাই তেওঁলোকে কি কৰে ঘৰটোৰ ফাউণ্ডেশ্যনটো ফৰ্ম হোৱাৰ পিছতহে বাকীসমূহ কাম গঠন কৰে ঠিক সেইদৰে আমাৰ ছাত্ৰ ছাত্ৰীসকলক আমি সেই ধৰণে গঢ় দিব লাগিব যে যিটো মানে ফাউণ্ডেশ্যন এনেদৰে এই যে বেছিক নিউমেৰিচি আৰু আমি লিটাৰেচি তেওঁলোকক পৰিচয় কৰাই দিব লাগিব যাতে তেওঁলোকে ভৱিষ্যতে উচ্চ শিক্ষা সেই উন্নত ধৰণে লৈ গৈ থাকিব পাৰে আৰু এইটো যিটো পইণ্ট আমি পঢ়িবলৈ গৈছোঁ সেইটো হৈছে পাৰফৰ্মেঞ্চ এছেছমেণ্ট ৰিভিউ এণ্ড এনালাইচিছ অফ নলেজ ফৰ হলিষ্টিক ডেভেলপমেণ্ট এতিয়া পাৰফৰ্মেঞ্চ এছেছমেণ্ট এইকেইটা সম্পূৰ্ণ একোটা নিৰ্দিষ্ট এটা টাৰ্ম পাৰফৰ্মেঞ্চ অৰ্থাৎ আমাৰ একাডেমিক পাৰফৰ্মেঞ্চৰ কথা কৈছোঁ এছেছমেণ্ট আমি একাডেমিক পাৰফৰ্মেঞ্চটো আমি জোখ-মাখ কৰিম এছেছ কৰিম তেওঁলোকক মেজাৰ কৰিম ৰিভিউ অৰ্থাৎ এইটো এটা চাৰ্কুল প্ৰথমতে পাৰফৰ্মেঞ্চ কৰিব তাৰপিছত আমি এজ এ টিচাৰ হিচাপে আমি এছেছ কৰিম তাৰপিছত ৰিভিউ কৰিম তেওঁলোকৰ পাৰফৰ্মেঞ্চটো আমি অবজাৰ্ভ কৰি চাম তাৰপিছত এনালাইচিছ অফ নলেজ ফৰ হলিষ্টিক ডেভেলপমেণ্ট আমি তেওঁলোকৰ জ্ঞানৰ যিটো পৰিসীমা সেইটো আমি এনালাইচিছ কৰিম ফৰ হলিষ্টিক ডেভেলপমেণ্ট এতিয়া হলিষ্টিক ডেভেলপমেণ্ট বুলি কোৱাৰ লগে লগে কি হয় যে হলিষ্টিক ডেভেলপমেণ্ট হৈছে এজন ব্যক্তিৰ সৰ্বাংগীন বিকাশ ইয়াত এনেকুৱা নহয় যে তেওঁ মেথছত এইটো নম্বৰ পালে তেওঁ লিটাৰেচাৰত এইটো নম্বৰ পাইছে সেইটো তেওঁ যিটো চাৰ্টিফিকেট ওলাইছে যিখন মাৰ্কশ্বিট ওলাইছে সেইটোৱে এজন মানুহৰ বিকাশ আচলতে হলিষ্টিক ডেভেলপমেণ্টে সেইটো সামৰি নলয় সেই ছাত্ৰ বা ছাত্ৰীজনৰ একাডেমিক পাৰফৰ্মেঞ্চটোৰ লগতে তেওঁ ক্লাছৰুমত কেনেকুৱা ধৰণৰ বিহেভিয়াৰ কৰিছে তেওঁ সমাজলৈ ওলাই গৈ পেলাই কেনেকুৱা ধৰণৰ আচৰণ কৰিছে বা তেওঁ যিসমূহ ভকেশ্যনেল আমাৰ ক্ৰাইটেৰিয়া থাকে তেওঁ কেনেধৰণে ফুলফিল কৰিছে এই সকলোবোৰ সামৰি পেলাই যেতিয়া এজন ব্যক্তিৰ পাৰফৰ্মেঞ্চ আমি এছেছ কৰোঁ যেতিয়া মেজাৰ কৰোঁ অৰ্থাৎ তেওঁ জোখ-মাখ কৰোঁ এই সকলোখিনি হৈছে আমাৰ হলিষ্টিক ডেভেলপমেণ্টৰ মেজাৰমেণ্ট আৰু যিটো মানে টাৰ্ম সেইটো হৈছে আমি ষ্টুডেণ্টৰ সৰ্বাংগীন বিকাশটোকে আমি মেজাৰ কৰিম ইণ্ডিয়াছ ফাৰ্ষ্ট নেশ্যনেল এছেছমেণ্ট ৰেগুলেটৰ এই হৈছে ইণ্ডিয়াৰে একমাত্ৰ বুলি নকওঁ প্ৰথম যিটো নেশ্যনেল এছেছমেণ্ট ৰেগুলেটৰ এগেইনষ্ট অফ ৰোড মেমৰাইজেশ্যন কণ্ডাক্টিং লাৰ্জ স্কেল ছাৰ্ভেছ আমাৰ ট্ৰেডিশ্যনেল শিক্ষা ব্যৱস্থাত আমি মুখস্থ বিদ্যাৰ ওপৰত খুব বেছি প্ৰাধান্য দি পেলাই চলি গৈছিলোঁ মুখস্থ এটা নিৰ্দিষ্ট পাঠ আমাক আগবঢ়াই দিয়ে আৰু সেইটো আমি মুখস্থ কৰিব লাগে তাৰ ভিতৰত থকা যিসমূহ প্ৰশ্নাৱলী সেইসমূহ আমি কৰি দিয়াৰ লগে লগে আমাক এছেছ কৰা হয় যে হি ইজ এ গুড ষ্টুডেণ্ট বাট এতিয়া সেইটো নহয় যে আমাৰ অভাৰঅল পাৰফৰ্মেঞ্চটো চাই পেলাইহে আমাক মাৰ্কিং ছিষ্টেমটো আমাৰ হ'ব এইমছ টু ব্ৰিজ দ্য গেপ বিটুইন ভেৰিয়াছ ষ্টেট এণ্ড চেণ্ট্ৰেল ষ্টেট বৰ্ড অৰ্থাৎ আমাৰ চেণ্ট্ৰেল আৰু ষ্টেটৰ যিটো এছেছমেণ্ট বৰ্ড থাকে যিসমূহ এছেছমেণ্ট বৰ্ড থাকে সেই বৰ্ডসমূহৰ মাজত আৰু কোনো ধৰণৰ মানে গেপ নাথাকিব অৰ্থাৎ অভাৰঅল ইণ্ডিয়াত ষ্টুডেণ্টৰ এছেছমেণ্ট একেই হ'ব সেইটোৱে মানে এইম আগত ৰাখি পেলাই এই যিটো টাৰ্ম সেইটো ইউজ কৰা হৈছে তাৰপিছত আহিলে HPC হলিষ্টিক প্ৰগ্ৰেছ কাৰ্ড ইট ইজ এ মাল্টি-ডাইমেনশ্যনেল 360-ডিগ্ৰী এছেছমেণ্ট টুল 360-ডিগ্ৰী এছেছমেণ্ট বুলি কওঁতে আপোনালোকে বুজিয়েই পাইছে ইয়াতে সেই একেধৰণৰ হলিষ্টিক ডেভেলপমেণ্টৰ কথাই কৈছে আমি এজন শিশুৰ পাৰফৰ্মেঞ্চটো 360-ডিগ্ৰী এংগুলৰ পৰা আমি অবজাৰ্ভ কৰিম অৰ্থাৎ প্ৰতিটো দিশতে তেওঁৰ বিকাশ কেনেকুৱা হৈছে ছ'চিয়েল ইম'শ্যনেল কগনিটিভ এথিকেল এণ্ড ভকেশ্যনেল এই সকলো দিশসমূহকে আমি অবজাৰ্ভ কৰিম ইট ইজ ডিজাইন টু ৰিপ্লেচ ট্ৰেডিশ্যনেল মাৰ্ক বেছড প্ৰচিডিউৰ আগতে 100ৰ ভিতৰত
80 এনেধৰণে পাইছে তাৰপিছত আমি এছেছ কৰিছোঁ A+B+ এনেকুৱা ধৰণে আমি এছেছ কৰি দিছোঁ কিন্তু HPC অৰ্থাৎ হলিষ্টিক প্ৰগ্ৰেছ কাৰ্ডত সেইটো নহ'ব যে তেওঁ পাৰফৰ্মেঞ্চসমূহ অভাৰঅল পাৰফৰ্মেঞ্চসমূহ আমি তেওঁৰ প্ৰতিটো এংগল প্ৰতিটো তেওঁৰ ডাইমেনশ্যনত আমি পাৰফৰ্মেঞ্চবিলাক আমি এনালাইচিছ কৰিম ইট ইভালুৱেটছ এ ষ্টুডেণ্ট অভাৰঅল গ্ৰ'থ এক্ৰছ কগনিটিভ ছ'চিঅ' ইম'শ্যনেল এথিকেল লিংগুইষ্টিক এণ্ড ফিজিকেল ডমেইনছ এই ওপৰত অলপ আগতে যিখিনি কথা মই এনালাইচিছ কৰিছোঁ যে অভাৰঅল তেওঁলোকৰ বিকাশসমূহ আমি অবজাৰ্ভ কৰিম আৰু সেই অবজাৰ্ভৰ ভিত্তিতে এখন কাৰ্ড প্ৰস্তুত হ'ব আৰু সেইটোৱেই হ'ব ষ্টুডেণ্টৰ এখন হলিষ্টিক প্ৰগ্ৰেছ কাৰ্ড মেৰুজ এইটো এটা টাৰ্ম যাৰ সম্পূৰ্ণ মিনিংটো হৈছে মাল্টিডিচিপ্লিনাৰী এডুকেশ্যন এণ্ড ৰিচাৰ্চ ইউনিভাৰ্চিটিজ ডিজাইন টু মেটছ এক্সিষ্ট দ্য ষ্টেণ্ডাৰ্ড অফ প্ৰিমিয়াৰ ইনষ্টিটিউশ্যন লাইক IIT এণ্ড IIM আমাৰ যিসমূহ পাব্লিক ইউনিভাৰ্চিটি আছে বা ষ্টেট ইউনিভাৰ্চিটি আছে সেই ইউনিভাৰ্চিটিসমূহৰ মানদণ্ড আমি এনেধৰণে উন্নত কৰি লৈ যাব লাগিব যিটোৱে কি কৰিব পাৰে যিসমূহ আমাৰ ৱৰ্ল্ডৰ যিসমূহ বিখ্যাত ইনষ্টিটিউশ্যন আছে আমি অক্সফৰ্ডৰ নাম ল'ব পাৰোঁ সেইসমূহ ইউনিভাৰ্চিটিৰ লগত বা যিসমূহ টপ IIT আছে IIM আছে সেইসমূহৰ লগত যাতে এটা ইকুইবেলেঞ্চ বেঞ্চমাৰ্ক আমি ফৰ্ম কৰিব পাৰোঁ অৰ্থাৎ আমাৰ ষ্টেটৰ ইউনিভাৰ্চিটি টপ 3 বা 4 ইউনিভাৰ্চিটি গৈ পেলাই সেই তেনেকুৱা ধৰণৰ যিটো টপ আমাৰ IIT IIM আছে সেইসমূহৰ লগতো যাতে ষ্টেণ্ডাৰ্ড মেইনটেইন কৰি চলিব পাৰে দিছ আৰ মডেল পাব্লিক ইউনিভাৰ্চিটি ডেট ইণ্ডিয়ান গভৰ্ণমেণ্ট ইজ ছেটিং আপ এক্ৰছ দ্য কাণ্ট্ৰি টু অফাৰ হলিষ্টিক এণ্ড মাল্টিডিচিপ্লিনাৰী এডুকেশ্যন হলিষ্টিক আৰু মাল্টিডিচিপ্লিনাৰী অৰ্থাৎ বিভিন্ন ধৰণৰ বিষয়সমূহক সামৰি পেলাই তেওঁলোকে সেই বিশ্ববিদ্যালয়ৰ শিক্ষাটো প্ৰদান কৰা হ'ব আৰু যাতে সেই যিসমূহ আমাৰ আমাৰ আহুৱাহ থাকিব ইউনিভাৰ্চিটি লেভেলত সেইসমূহ নাইকিয়া হৈ আমি বাহিৰৰ ষ্টুডেণ্টকো ৱেলকাম কৰিব পাৰোঁ যে তোমালোকেও আহা ইয়াত পঢ়া আৰু কোৱালিটি এডুকেশ্যন আমাৰ ষ্টুডেণ্টখিনিৰ মাজতে আমি কোৱালিটি এডুকেশ্যন দি পেলাই সেই যিসমূহ টপ IIT IIMৰ ষ্টুডেণ্ট আছে তেওঁলোকৰ সমকক্ষ ৰূপে গঢ় দি তুলিব পাৰোঁ আমাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটি এইখিনিতে এটা ইনফৰ্মেশ্যনেই হয় যে আমাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটি অসমৰ ভিতৰতে প্ৰথমখন ইউনিভাৰ্চিটি হ'ব যিয়ে মেৰু মাল্টিডিচিপ্লিনাৰী এডুকেশ্যন এণ্ড ৰিচাৰ্চ ইউনিভাৰ্চিটি ৰূপে কাম কৰিবলৈ গৈ আছে গতিকে থেংক ইউ এভৰিৱান এইখিনি আছিলে NEP 2020ৰ লগত জড়িত কেইটামান কি টাৰ্মছ এই টাৰ্মছসমূহ আমাৰ পৰীক্ষাৰ দিশৰ পৰা খুবেই গুৰুত্বপূৰ্ণ হয় যদিহে আপোনালোকে আমাৰ এই চেনেলৰ ভিডিঅ'সমূহ চাই ভাল পাইছে আপোনালোকৰ প্ৰিপেয়াৰেশ্যনত কিছু হ'লেও হেল্পফুল হ'ব বুলি ভাবিছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে বেল আইকনটো প্ৰেছ কৰিব নতুন এটি ভিডিঅ' লৈ নতুন এটি কনচেপ্ট আপোনালোকৰ মাজলৈ আগবঢ়োৱাৰ প্ৰতিশ্ৰুতিয়ে আজি ইমানতে অন্ত পেলাইছোঁ থেংক ইউ এভৰিৱান